নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গ নোহোৱা হোৱাৰ আজি এটা মাহ আৰু আজিৰ দিনটোত সোণাপুৰৰ সমান্তৰালকৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তত জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ আজি এমাহৰ দিনটোত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মন্তব্য প্ৰকাশ কৰিছে যে জুবিন গাৰ্গে কৈছিল তেওঁ সিধা মানুহ সিধা কথা আৰু জুবিন গাৰ্গে কোৱাৰ দৰে এটা জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় ব্যৱস্থাও সিধাকৈ হ'ব লাগিব এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰিছে আৰু সমান্তৰালকৈ গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে যে ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে আৰু ন্যায় ব্যৱস্থাৰ মুখলৈ বাট নাচাই আমি কাৰ মুখলৈ বাট চাম এনে ধৰণৰ কেতবোৰ কথা এতিয়া গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো জুবিন সিধা মানুহ সিধা কথা জুবিন গাৰ্গে প্ৰায় মঞ্চত উল্লেখ কৰিছিল যে মই সিধা মানুহ সিধা কথা ন্যায় প্ৰক্ৰিয়াও এতিয়া সিধা হ'ব লাগিব বুলি উল্লেখ কৰিলে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে বুলি গৰিমা শইকীয়া গাৰ্গে কৰিলে মন্তব্য আমি আইন কানুন নাজানো আমি মাত্ৰ অপেক্ষাহে কৰিছো প্ৰকৃততে জুবিনৰ লগত কি হৈছিল আমি জানিব লাগিব এই মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে অসমৰ জনতা আৰু মোৰ একেটাই প্ৰশ্ন প্ৰকৃততে কি হৈছিল জুবিনৰ লগত গৰিমা শইকীয়া গাৰ্গে কৰিলে ডাঙৰ মন্তব্য আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ সম্পূৰ্ণ এটা মাহ আৰু এটা মাহত সমগ্ৰ ৰাজ্যৰ কোটি কোটি জনতাই এতিয়া কান্দোনত ভাগি পৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ অনুৰাগীসকলে কান্দি কান্দি শোকবিহ্বল হৈ থকাৰ সময়ছোৱাতেই বাগৰিল এটা মাহ আৰু আজি এটা মাহৰ দিনটোত ৰাজ্যৰ কেইবাটাও প্ৰান্তত জুবিন গাৰ্গক সুঁৱৰি অনুষ্ঠিত হৈছে আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান আজি সোণাপুৰতো পুৱাৰ ভাগৰ পৰা আধ্যাত্মিক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বিয়লি ভাগলৈ এখন ভাওনাও প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে সমাধি ক্ষেত্ৰত আৰু আনফালে পুৱাৰ ভাগৰ পৰাই নাম কীৰ্তনেৰে মুখৰিত হৈ আছে সমগ্ৰ সোণাপুৰ আৰু 150তকৈ অধিক অসমৰ বাঁহীবাদকে সদৌ অসম বাঁহীবাদক সন্থাৰ 150তকৈ অধিক বাঁহীবাদক শিল্পীয়ে একেলগে সুৰ তুলিব মায়াবিনী ৰাতিৰ বুকুত আৰু তাৰ সমানে সমানে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত জুবিন গাৰ্গৰ আজি মৃত্যুৰ এটা মাহৰ দিনটো পালন কৰিব ৰাজ্যবাসীয়ে তাৰ মাজতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৰিছে মন্তব্য যে জুবিন গাৰ্গ সিধা মানুহ আছিল আৰু জুবিন গাৰ্গে যিদৰে প্ৰতিখন মঞ্চত কৈছিল যে মই সিধা মানুহ ঠিক একেদৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়াও সিধা ধৰণে হ'ব লাগিব বুলি উল্লেখ কৰিলে গৰিমা শইকীয়া গাৰ্গৰ মন্তব্যটো এই মুহূৰ্তত শুনাই লৈছোঁ মই এতিয়াও আস্থা ৰাখিছোঁ সকলোবোৰ যেনেকৈ জুবিনে কৈছিলে যে মই সিধা মানুহ সিধা কথা সকলোবোৰ সিধাকৈ হ'ব লাগে সকলোবোৰ আমি আস্থা ৰখাৰ দৰে তেনেকুৱা সেইটো গতিতে যাব লাগে কাৰণ আমি ন্যায়ৰ ওপৰত আস্থা নাৰাখি আমাৰ ইণ্ডিয়ান ল'ৰ ওপৰত আস্থা নাৰাখি আৰু কাৰ ওপৰত আস্থা ৰাখিম গতিকে আমি সাধাৰণ নাগৰিক হিচাপে আমিতো আইন নাজানো গতিকে আৰু আমি শান্তিপূৰ্ণভাৱে সকলোৱে মাত্ৰ অপেক্ষা কৰিছোঁ যি হৈছিল সেই ঘটনাখিনি আমাক জানিবলৈ লাগে মই আৰম্ভণিৰ পৰা একেটাই কথা কৈ আছোঁ তেওঁলোকে কৈছে 3 মাহ লাগে চাৰ্জশ্বিট দাখিল কৰিবলৈ গতিকে কথাবোৰ যেনেকুৱা হওক নিয়মমতে হওক কিন্তু কথাটো হৈছে আমি শীঘ্ৰেই বিচাৰিছিলোঁ আমি জানিব বিচাৰিছোঁ যিমান পাৰি সোনকালে কাৰণ নহ'লে আমি একোতে আগবাঢ়িব পৰা নাই আমাৰ মনৰ ভিতৰত যিটো অশান্তি আৰু যিটো অন্তৰ্দ্বন্দ্বত আমি ভুগি আছোঁ সেই কথাটো নাজানো কোনে কেনেকৈ কিমান অনুধাৱন কৰিব পাৰে কিন্তু গোটেই অসমৰ মানুহে এতিয়া সেই এটা উত্তৰৰ বাবে ৰৈ আছে যে জুবিনদাৰ লগত শেষত কি হৈছিল সকলোৱে একেটা প্ৰশ্ন সুধি আছে ময়ো সুধিছোঁ জুবিনৰ লগত সেই সময়ত কি হৈছিল আমি সেইটোৱে জানিব বিচাৰিছোঁ নাই যিখিনি নাই মোকতো একো দিয়া নাই যিখিনি ছ'চিয়েল মিডিয়াত দেখি আছোঁ সকলোৱে দেখিছে ময়ো সেইখিনিয়ে দেখি আছোঁ এই কথাখিনি এতিয়াতো আমাৰ পৰিয়ালৰ নিচিনা আছিল এই কথাখিনি পাতি থকাৰ জানো কিবা যুক্তি আছে এই গোটেইখিনি এই মানুহখিনিৰ বিচাৰটো তেওঁলোকে কৰি আছে নহয় সকলোকে জুবিনে পৰিয়াল নিচিনাকৈ ভাবিছিল যেতিয়া মোকো পৰিয়াল হিচাপে ভাবিবলৈ দিছিল গতিকে সেই পৰিয়াল লৈয়ে আমি আগবাঢ়িছিলোঁ এতিয়া নাজানো কি হ'ব এতিয়া সকলোখিনি বেদিক নিয়ম যিখিনি আছে গোটেইখিনি ইয়াত কৰা হ'ব মই এতিয়াও আস্থা ৰাখিছোঁ সকলোবোৰ যেনেকৈ জুবিনে কৈছিলে যে মই সিধা মানুহ সিধা কথা সকলোবোৰ সিধাকৈ হ'ব লাগে সকলোবোৰ আমি আস্থা ৰখাৰ দৰে তেনেকুৱা সেইটো গতিতে যাব লাগে কাৰণ আমি ন্যায়ৰ ওপৰত আস্থা নাৰাখি আমাৰ ইণ্ডিয়ান ল'ৰ ওপৰত আস্থা নাৰাখি আৰু কাৰ ওপৰত আস্থা ৰাখিম
গতিকে আমি সাধাৰণ নাগৰিক হিচাপে আমিতো আইন নাজানো, গতিকে আৰু আমি শান্তিপূৰ্ণভাৱে সকলোৱে মাত্ৰ অপেক্ষা কৰিছোঁ। যি হৈছিল সেই ঘটনাখিনি আমাক জানিবলৈ লাগে। মই আৰম্ভণিৰ পৰা একেটাই কথা কৈ আছোঁ। তেওঁলোকে কৈছে 3 মাহ লাগে চাৰ্জশ্বিট দাখিল কৰিবলৈ, গতিকে কথাবোৰ যেনেকুৱা হওক নিয়মমতে হওক, কিন্তু কথাটো হৈছে আমি শীঘ্ৰেই বিচাৰিছিলোঁ, আমি জানিব বিচাৰিছোঁ যিমান পাৰি সোনকালে, কাৰণ নহ'লে আমি একোতে আগবাঢ়িব পৰা নাই। আমাৰ মনৰ ভিতৰত যিটো অশান্তি আৰু যিটো অন্তৰ্দ্বন্দ্বত আমি ভুগি আছোঁ, সেই কথাটো নাজানো কোনে কেনেকৈ কিমান অনুধাৱন কৰিব পাৰে, কিন্তু গোটেই অসমৰ মানুহে এতিয়া সেই এটা উত্তৰৰ বাবে ৰৈ আছে যে জুবিনদাৰ লগত শেষত কি হৈছিল। সকলোৱে একেটা প্ৰশ্ন সুধি আছে, ময়ো সুধিছোঁ জুবিনৰ লগত সেই সময়ত কি হৈছিল, আমি সেইটোৱে জানিব বিচাৰিছোঁ। নাই যিখিনি নাই মোকতো একো দিয়া নাই, যিখিনি ছ'চিয়েল মিডিয়াত দেখি আছোঁ সকলোৱে দেখিছে, ময়ো সেইখিনিয়ে দেখি আছোঁ। এই কথাখিনি এতিয়াতো আমাৰ পৰিয়ালৰ নিচিনা আছিল, এই কথাখিনি পাতি থকাৰ জানো কিবা যুক্তি আছে? এই গোটেইখিনি এই মানুহখিনিৰ বিচাৰটো তেওঁলোকে কৰি আছে নহয়। সকলোকে জুবিনে পৰিয়াল নিচিনাকৈ ভাবিছিল যেতিয়া মোকো পৰিয়াল হিচাপে ভাবিবলৈ দিছিল, গতিকে সেই পৰিয়াল লৈয়ে আমি আগবাঢ়িছিলোঁ। এতিয়া নাজানো কি হ'ব। এতিয়া সকলোখিনি বেদিক নিয়ম যিখিনি আছে গোটেইখিনি ইয়াত কৰা হ'ব। মই এতিয়াও আস্থা ৰাখিছোঁ সকলোবোৰ যেনেকৈ জুবিনে কৈছিলে যে মই চিধা মানুহ, চিধা কথা, সকলোবোৰ চিধাকৈ হ'ব লাগে। সকলোবোৰ আমি আস্থা ৰখাৰ দৰে তেনেকুৱা সেইটো গতিতেই যাব লাগে, কাৰণ আমি ন্যায়ৰ ওপৰত আস্থা নাৰাখি, আমাৰ ইণ্ডিয়ান ল'ৰ ওপৰত আস্থা নাৰাখি আৰু কাৰ ওপৰত আস্থা ৰাখিম। গতিকে আমি সাধাৰণ নাগৰিক হিচাপে আমিতো আইন নাজানো, গতিকে আৰু আমি শান্তিপূৰ্ণভাৱে সকলোৱে মাত্ৰ অপেক্ষা কৰিছোঁ। যি হৈছিল সেই ঘটনাখিনি আমাক জানিবলৈ লাগে। মই আৰম্ভণিৰ পৰা একেটাই কথা কৈ আছোঁ। তেওঁলোকে কৈছে 3 মাহ লাগে চাৰ্জশ্বিট দাখিল কৰিবলৈ, গতিকে কথাবোৰ যেনেকুৱা হওক নিয়মমতে হওক, কিন্তু কথাটো হৈছে আমি শীঘ্ৰেই বিচাৰিছিলোঁ, আমি জানিব বিচাৰিছোঁ যিমান পাৰি সোনকালে, কাৰণ নহ'লে আমি একোতে আগবাঢ়িব পৰা নাই। আমাৰ মনৰ ভিতৰত যিটো অশান্তি আৰু যিটো অন্তৰ্দ্বন্দ্বত আমি ভুগি আছোঁ, সেই কথাটো নাজানো কোনে কেনেকৈ কিমান অনুধাৱন কৰিব পাৰে, কিন্তু গোটেই অসমৰ মানুহে এতিয়া সেই এটা উত্তৰৰ বাবে ৰৈ আছে যে জুবিনদাৰ লগত শেষত কি হৈছিল। সকলোৱে একেটা প্ৰশ্ন সুধি আছে, ময়ো সুধিছোঁ জুবিনৰ লগত সেই সময়ত কি হৈছিল, আমি সেইটোৱে জানিব বিচাৰিছোঁ। নাই যিখিনি নাই মোকতো একো দিয়া নাই, যিখিনি ছ'চিয়েল মিডিয়াত দেখি আছোঁ সকলোৱে দেখিছে, ময়ো সেইখিনিয়ে দেখি আছোঁ। এই কথাখিনি এতিয়াতো আমাৰ পৰিয়ালৰ নিচিনা আছিল, এই কথাখিনি পাতি থকাৰ জানো কিবা যুক্তি আছে? এই গোটেইখিনি এই মানুহখিনিৰ বিচাৰটো তেওঁলোকে কৰি আছে নহয়। সকলোকে জুবিনে পৰিয়াল নিচিনাকৈ ভাবিছিল যেতিয়া মোকো পৰিয়াল হিচাপে ভাবিবলৈ দিছিল, গতিকে সেই পৰিয়াল লৈয়ে আমি আগবাঢ়িছিলোঁ। এতিয়া নাজানো কি হ'ব। এতিয়া সকলোখিনি বেদিক নিয়ম যিখিনি আছে গোটেইখিনি ইয়াত কৰা হ'ব। মই এতিয়াও আস্থা ৰাখিছোঁ সকলোবোৰ যেনেকৈ জুবিনে কৈছিলে যে মই চিধা মানুহ, চিধা কথা, সকলোবোৰ চিধাকৈ হ'ব লাগে। সকলোবোৰ আমি আস্থা ৰখাৰ দৰে তেনেকুৱা সেইটো গতিতেই যাব লাগে, কাৰণ আমি ন্যায়ৰ ওপৰত আস্থা নাৰাখি, আমাৰ ইণ্ডিয়ান ল'ৰ ওপৰত আস্থা নাৰাখি আৰু কাৰ ওপৰত আস্থা ৰাখিম। গতিকে আমি সাধাৰণ নাগৰিক হিচাপে আমিতো আইন নাজানো, গতিকে আৰু আমি শান্তিপূৰ্ণভাৱে সকলোৱে মাত্ৰ অপেক্ষা কৰিছোঁ। যি হৈছিল সেই ঘটনাখিনি আমাক জানিবলৈ লাগে। মই আৰম্ভণিৰ পৰা একেটাই কথা কৈ আছোঁ। তেওঁলোকে কৈছে 3 মাহ লাগে চাৰ্জশ্বিট দাখিল কৰিবলৈ, গতিকে কথাবোৰ যেনেকুৱা হওক নিয়মমতে হওক, কিন্তু কথাটো হৈছে আমি শীঘ্ৰেই বিচাৰিছিলোঁ, আমি জানিব বিচাৰিছোঁ যিমান পাৰি সোনকালে, কাৰণ নহ'লে আমি একোতে আগবাঢ়িব পৰা নাই। আমাৰ মনৰ ভিতৰত যিটো অশান্তি আৰু যিটো অন্তৰ্দ্বন্দ্বত আমি ভুগি আছোঁ, সেই কথাটো নাজানো কোনে কেনেকৈ কিমান অনুধাৱন কৰিব পাৰে, কিন্তু গোটেই অসমৰ মানুহে এতিয়া সেই এটা উত্তৰৰ বাবে ৰৈ আছে যে জুবিনদাৰ লগত শেষত কি হৈছিল। সকলোৱে একেটা প্ৰশ্ন সুধি আছে, ময়ো সুধিছোঁ জুবিনৰ লগত সেই সময়ত কি হৈছিল, আমি সেইটোৱে জানিব বিচাৰিছোঁ। নাই যিখিনি নাই মোকতো একো দিয়া নাই, যিখিনি ছ'চিয়েল মিডিয়াত দেখি আছোঁ সকলোৱে দেখিছে, ময়ো সেইখিনিয়ে দেখি আছোঁ। এই কথাখিনি এতিয়াতো আমাৰ পৰিয়ালৰ নিচিনা আছিল, এই কথাখিনি পাতি থকাৰ জানো কিবা যুক্তি আছে? এই গোটেইখিনি এই মানুহখিনিৰ বিচাৰটো তেওঁলোকে কৰি আছে নহয়। সকলোকে জুবিনে পৰিয়াল নিচিনাকৈ ভাবিছিল যেতিয়া মোকো পৰিয়াল হিচাপে ভাবিবলৈ দিছিল, গতিকে সেই পৰিয়াল লৈয়ে আমি আগবাঢ়িছিলোঁ। এতিয়া নাজানো কি হ'ব। এতিয়া সকলোখিনি বেদিক নিয়ম যিখিনি আছে গোটেইখিনি ইয়াত কৰা হ'ব। মই এতিয়াও আস্থা ৰাখিছোঁ সকলোবোৰ যেনেকৈ জুবিনে কৈছিলে যে মই চিধা মানুহ, চিধা কথা, সকলোবোৰ চিধাকৈ হ'ব লাগে। সকলোবোৰ আমি আস্থা ৰখাৰ দৰে তেনেকুৱা সেইটো গতিতেই যাব লাগে, কাৰণ আমি ন্যায়ৰ ওপৰত আস্থা নাৰাখি, আমাৰ ইণ্ডিয়ান ল'ৰ ওপৰত আস্থা নাৰাখি আৰু কাৰ ওপৰত আস্থা ৰাখিম। গতিকে আমি সাধাৰণ নাগৰিক হিচাপে আমিতো আইন নাজানো, গতিকে আৰু আমি শান্তিপূৰ্ণভাৱে সকলোৱে মাত্ৰ অপেক্ষা কৰিছোঁ। যি হৈছিল সেই ঘটনাখিনি আমাক জানিবলৈ লাগে। মই আৰম্ভণিৰ পৰা একেটাই কথা কৈ আছোঁ। তেওঁলোকে কৈছে 3 মাহ লাগে চাৰ্জশ্বিট দাখিল কৰিবলৈ, গতিকে কথাবোৰ
যেনেকুৱা হওক নিয়ম মতে হওক, কিন্তু কথাটো হৈছে আমি শীঘ্ৰেই বিচাৰিছিলোঁ, আমি জানিব বিচাৰিছোঁ যিমান পাৰি সোনকালে, কাৰণ নহ'লে আমি একোতে আগবাঢ়িব পৰা নাই। আমাৰ মনৰ ভিতৰত যিটো অশান্তি আৰু যিটো অন্তৰ্দ্বন্দ্বত আমি ভুগি আছোঁ, সেই কথাটো নাজানো কোনে কেনেকৈ কিমান অনুধাৱন কৰিব পাৰে, কিন্তু গোটেই অসমৰ মানুহে এতিয়া সেই এটা উত্তৰৰ বাবে ৰৈ আছে যে জুবিন দাৰ লগত শেষত কি হৈছিল। সকলোৱে একেটা প্ৰশ্ন সুধি আছে, ময়ো সুধিছোঁ জুবিনৰ লগত সেই সময়ত কি হৈছিল, আমি সেইটোৱে জানিব বিচাৰিছোঁ। নাই যিখিনি নাই মোকতো একো দিয়া নাই, যিখিনি ছ'চিয়েল মিডিয়াত দেখি আছোঁ সকলোৱে দেখিছে, ময়ো সেইখিনিয়ে দেখি আছোঁ। এই কথাখিনি এতিয়াতো আমাৰ পৰিয়ালৰ নিচিনা আছিল, এই কথাখিনি পাতি থকাৰ জানো কিবা যুক্তি আছে? এই গোটেইখিনি এই মানুহখিনিৰ বিচাৰটো তেওঁলোকে কৰি আছে নহয়। সকলোকে জুবিনে পৰিয়াল নিচিনাকৈ ভাবিছিল যেতিয়া মোকো পৰিয়াল হিচাপে ভাবিবলৈ দিছিল, গতিকে সেই পৰিয়াল লৈয়ে আমি আগবাঢ়িছিলোঁ। এতিয়া নাজানো কি হ'ব। এতিয়া সকলোখিনি বেদিক নিয়ম যিখিনি আছে গোটেইখিনি ইয়াত কৰা হ'ব। মই এতিয়াও আস্থা ৰাখিছোঁ।